Hello everyone, welcome to Okhomia Digital. আজি আমি এইটো তোমালোকৰ ক্লাস 7 ৰ অসমীয়া যে তোমালোকৰ 2 নম্বৰ পাঠটো হে পাঠ নম্বৰ 2 কালিকা লগা পাট কাপোৰ এই তোমালোকৰ যেটো লেসন আছে এই লেসনটো তোমালোকৰ যিবিলাক প্ৰশ্ন পাঠ ভিত্তিক প্ৰশ্ন এই সকলো বিলাক প্ৰশ্ন উত্তৰ বিলাক আজি আমি তো কৰিম তোমালোকৰ পাঠ ভিত্তিক ক্ৰিয়া যিবিলাক দিয়া আছে আৰু প্ৰশ্ন দিয়া আছে সকলো বিলাক আমি আজি এটো তোমালোকৰ এই এনসাৰ বিলাক কৰিম ঠিক আছে আৰু তোমালোকৰ এই লেসন বিলাকৰ ওপৰত কবিতা বিলাকৰ ওপৰত আগতে মই ভিডিও দিয়া আছে তোমালোকে চোৱা নাই তাৰ লিংক এটো ভিতৰত ডিসক্ৰিপশন দিয়া থাকিব তাত গৈ তোমালোকে চাব পাৰিবা আমি সুন্দৰকৈ আলোচনা কৰা ভিডিও প্ৰশ্নোত্তৰ ভিডিও দিয়া আছে তোমালোকে হেবিলাক যদি চোৱা নাই হেবিলাকো চাব পাৰিবা বাৰু এতিয়া যে আমি আৰম্ভ কৰো তোমালোকৰ ইয়াত দিয়া আছে ক পাঠ ভিত্তিক ক্ৰিয়াকলাপ দিয়া আছে তোমালোকৰ এক নম্বৰতে কি আছে তোমালোকৰ পাঠটো শুদ্ধ উচ্চাৰণ আৰু যতি বিৰাম চিহ্নসমূহৰ প্ৰতি লক্ষ্য ৰাখি কেইবাবাৰো পঢ়া আৰু সাধুটো নিজৰ কথাৰে কোৱা হৈছে তোমালোক কি কৈছে পাঠটো উচ্চাৰণ আৰু যতি এইবিলাক মানে যত আমি দাৰি কমা থাকে আমি কেনেকৈ ৰখি পঢ়িব লাগে যেনেকৈ পঢ়িব তেনেকৈ পঢ়িব কৈছে আৰু তোমালোক ভালকৈ পঢ়াৰ পিছত কি কৰিব কৈছে আৰু নিজৰ ভাষাত তোমালোক ক'বলৈ দিছে আমি পাঠটো আমি পঢ়া ভিডিও তোমালোক দিয়া আছে তোমালোকে যদি কাৰো পঢ়া অসুবিধা হৈছে বা বুজাত অসুবিধা হৈছে তেতিয়াহলে তাৰ লিংক এটো ভিতৰত ডিসক্ৰিপশন দিয়া থাকিব তাত গৈ তোমালোকে চাব পাৰিবা আৰু তাৰ 2 নম্বৰ তোমালোকক দিয়া আছে উত্তৰ দিয়া বুলি কিমান প্ৰশ্ন দিয়া আছে এই প্ৰশ্নবিলাক উত্তৰবিলাক আমি এতিয়া কৰো ঠিক আছে ইয়াত আমি এই প্ৰশ্ন তোমালোকৰ এই প্ৰশ্নবিলাকৰ 2 নম্বৰ যে উত্তৰ দিয়া প্ৰশ্ন আমি লিখি লৈছো উত্তৰবিলাক ক আছে তোমালোকক কৈছে যে প্ৰশ্ন হতিছে সহকী মানুহজন কোন দেশৰ আছিল আমি কাহিনীটো পাইছো যে সহকী এজন মানুহ আছিল তাৰ এজনী ছোৱালী আছিল ছোৱালীজনী এটা কি বুলি আছিল তোমালোকৰ দেখনিয়াৰ ল'ৰাৰ লগত ডেকা ল'ৰাৰ লগত কি হৈছিল বিয়া হৈছিল গতিকে সেই সহকী মানুহজন কোন দেশৰ আছিল আমি পাইছো পাঠ্যপুথিতে কোন দেশৰ আছিল আছিক দেশৰ আছিল ন গতিকে আমি উত্তৰ লিখিম কি সহকী মানুহজন আছিক দেশৰ আছিল ঠিক আছে খ আছে তোমালোকৰ প্ৰশ্ন ইয়াতে দিছে সহকী মানুহজনৰ ছোৱালীজনীৰ কাৰ লগত বিয়া হৈছিল মানে সেই সহকী বা ধনী মানুহজনৰ যি মানুহজন আছিল সেই মানুহজন আমাৰ ছোৱালীজনীৰ কাৰ লগত বিয়া হৈছিল আমি তাত নাম বা কিবা পোৱা নাছিল তাত কি আছিল দেখনিয়াৰ ডেকা ল'ৰাৰ লগত বিয়া হৈছিল বুলি পাইছো গতিকে আমি উত্তৰটো কি লিখিম এজন দেখনিয়াৰ ডেকাৰ লগত সহকী মানুহজনৰ ছোৱালীজনীৰ বিয়া হৈছিল এনেকৈ লিখিম তাৰপিছত তোমালোকৰ গ আছে চোৱা গ প্ৰশ্ন আছে তোমালোকক ছোৱালীজনীক আন সম্পত্তিৰ লগতে আৰু কি দিয়া হৈছিল আমি পাইছিলে পাত্ৰ সুন্দৰকৈ কি দিছিলে এজোৰ বন কৰা বা ফুলহুন্দিয়া ফুল বসা এজোৰ পাট কাপোৰ দিছিলে ন গতিকে আমি উত্তৰটো লিখিম কি বুলি ছোৱালীজনীক আন সম্পত্তিৰ লগতে এখন কালিকা লগা বন কৰা পাটৰ কাপোৰ দিছিল কাৰণ কালিকা লগা মানে পাটটো নামে আছিল কালিকা পাট কাপোৰ কাৰণ সেই পাট কাপোৰ যেটা মহিমা আছিল কি আছিল যদি পাট কাপোৰ যে এটা মন্ত্ৰ আছিল সেই মন্ত্ৰ যদি উচ্চাৰণ নকৰাকৈ কোনোবা চুই তেহলে কি হৈ যাব চৰাইলৈ ৰূপান্তৰিত হৈ যাব আৰু চৰাইৰ পাখিবিলাক আৰু নেষ্টটো সেই কাপোৰজোৰ হ'ব মানে ফুল কৰা কাপোৰজোৰ ঠিক আছে তাৰপিছত আছিল তোমালোকৰ ঘ আছে প্ৰশ্ন কালিকা লগা কাপোৰখন দিউতে দেউতাকে কি কৈছিলে যেতিয়া নেকি আনৰ সম্পত্তিলৈ বিয়াৰ পিছত এই পাট কাপোৰজোৰ দিছিলে সেই পাট কাপোৰখন দিছিলে তেতিয়া হলে দেউতাকে কি কৈছিলে উত্তৰ লিখিব লাগিব আমি কি লিখিম কালিকা লগা কাপোৰখন দিউতে দেউতাকে তাই কৈছিল এটা মন্ত্ৰ উচ্চাৰণ নকৰাকৈ কাপোৰখনত কোনোবাই হাত দিলে চকুৰ পছাৰতে হি চৰাইলৈ ৰূপান্তৰিত হ'ব বা চৰাই হৈ যাব আৰু কাপোৰখন চৰাইৰ পাখি আৰু নেছ হৈ পৰিব কৈছিলে আমি তেনেকুৱা পাইছিলো ন আৰু হেকত হেতুৱে হৈছিল যেতিয়া নেকি কাপোৰখন চুই দিছিলে তাৰ পিছত কি হৈছিল যিজন ছোৱালী গৰাকী যিজন গিৰিয়েক আছিল সেইজনী চৰাইলৈ ৰূপান্তৰিত হৈ গৈছিল তাৰ পিছতে উঙ্গ তোমালোকৰ প্ৰশ্ন দিছে চোৱা আছিক সম্প্ৰদায়ত সম্পত্তি উত্তৰাধিকাৰী কোন হয় আমি আছিক দেশৰ কথা পাইছিলো সেই আছিক দেশ কোন আছিল আমি যেটো সাধুটো আছিল আমাৰ গাৰু জনজাতি যেটো নেকি মেঘালয় জনজাতি তাত কি হয় এখন মাতৃপ্ৰধান দেশ আছে ন মাতৃপ্ৰধান দেশ বা ঠাই হয় সেই জাতিটো মাতৃপ্ৰধান হয় যাত নেকি সম্পত্তিৰ অধিকাৰ কোনা থাকে জিয়েক হক বা ছোৱালীজনী হক থাকে গতিকে হে আছিক সম্প্ৰদায়ত সম্পত্তিৰ অধিকাৰী কোন হয় তেতিয়াহলে উত্তৰ লিখিম আমি আছিক সম্প্ৰদায়ত ছোৱালীবোৰ সম্পত্তিৰ উত্তৰাধিকাৰী ঠিক আছে বুজি পাইছানে তোমালোকে আমি প্ৰশ্নবিলাকৰ উত্তৰবিলাক যে কৰি গৈছো তোমালোকৰ যদি আৰু বেলেগ প্ৰশ্ন লাগিব আমি যি মানে তোমালোকৰ এতিয়া যে আলোচনা কৰি গৈ আছো তাৰ যদি তোমালোকৰ কিবা ডাউট আছে তোমালোকে কিবা হৰিব আছে কমেন্টত কমেন্ট কৰিবা কেনেকুৱা পাইছা তোমালোকে আৰু কেনেকুৱা ধৰণৰ তোমালোকৰ ভিডিও লাগে কমেন্ট কৰিবা আমি নেক্সট ভিডিওবিলাকত হেইবিলাক আলোচনা কৰি যাম তাৰ পিছত আছে তোমালোকৰ প্ৰথম প্ৰশ্ন দিছে
ছোৱালীজনীয়ে কাপোৰখন ৰ'দত মেলি দি কলৈ গৈছিল মানে ছোৱালীজনীয়ে কাপোৰখন ৰ'দত মেলি থৈ গৈছিল তাৰপিছত কলৈ গৈছিল পাইছিলো আমি কাহিনীটো পাইছিলো নহয় কাখৰ নৈখন কি কৰি মাছ মাৰিবলৈ গৈছিলে হয় ন গতে আমি উত্তৰ লিখিম ছোৱালীজনীয়ে কাপোৰখন ৰ'দত মেলি দি মাছ মাৰিবলৈ গৈছিল তোমালোকে এই প্ৰশ্নবিলাকৰ উত্তৰবিলাক তোমালোকে যদি নিজে লিখা নাই বা কোৱাত টান পায় তেতিয়াহ'লে ভিডিঅ'টো আমি যে এটা কৈ গৈছো তোমালোকে ভিডিঅ'টো ৰখাই ল'বা তাৰপিছত প্ৰশ্ন উত্তৰ তোমালোকে কৰি লিখিব পাৰা দ্বিতীয় ছ আছে তোমালোকৰ প্ৰশ্ন চোৱা কাপোৰখন চুই দিয়াৰ লগে লগে গিৰিয়েকজন কিহলৈ ৰূপান্তৰিত হ'ল যিখন কালিকা লগা পাট কাপোৰ আছিলে যিখন নেকি মন্ত্ৰ উচ্চাৰণ কৰি চুলে কি হৈ যাব চৰাইলৈ ৰূপান্তৰিত হ'বলৈ পাইছিলে গতিকে কিহলৈ ৰূপান্তৰিত হ'ব এতিয়া উত্তৰ লিখিম আমি কাপোৰখন চুই দিয়াৰ লগে লগে গিৰিয়েকজন এটা ডাঙৰ আৰু নানা বৰণীয়া জকমকীয়া পাখিৰে সুশোভিত ময়ূৰ চৰাইলৈ ৰূপান্তৰিত হ'ল ঠিক আছে ইয়ালৈকে ঠিক আছে নে তাৰপিছত তোমালোকক দিছে 3 নম্বৰ যি প্ৰশ্ন আছে তাত 3 নম্বৰ কি হৈছে তোমালোকৰ 3 নম্বৰ সমু উত্তৰ লিখা ইয়াত অকমান আমি সমুৰ উত্তৰ আমি প্ৰথমতে অতি সমু আছিল তাত এতিয়া সমু উত্তৰ লিখিব কৈছে আৰু 2 3 নম্বৰ থাকিব এইবিলাক প্ৰশ্ন উত্তৰ ঠিক আছে ক আছে তোমালোক প্ৰশ্ন দিছে বাপেকে ছোৱালীজনীক দিয়া বন কৰা পাট কাপোৰখনৰ বিশেষত্ব কি আছিল যিখন কি বন কৰা পাট কাপোৰ পিছত দিছিলে আনন্দ বস্তুৰ লগতে বাট যিখন কালিকা লগা পাট কাপোৰখন দিছিলে সেই পাট কাপোৰখনৰ বিশেষত্ব কি আছিল বিশেষত্ব কালিকা লগা আছিলে এক নম্বৰ আমি গম কালিতাহাত আৰু কোনোবা চুই দিয়ে যদি কাপোৰখন মই এটা মন্ত্ৰ কৈছিলে মন্ত্ৰ উচ্চাৰণকে চুই দিলে কি হ'ব চৰাইলৈ ৰূপান্তৰিত হৈ যাব বুলি কৈছিলে গতিকে সেইখিনি কথা আমি লিখিব লাগিব উত্তৰ লিখিম কি বাপেকে ছোৱালীজনীক দিয়া বন কৰা কাপোৰখনৰ বিশেষত্ব হ'ল এটা মন্ত্ৰ উচ্চাৰণ নকৰাকৈ কাপোৰখনত কোনোবাই হাত দিলে চকুৰ প্ৰচাৰতে হি চৰাইলৈ ৰূপান্তৰিত হ'ব আৰু কাপোৰখনৰ চৰাইৰ পাখি আৰু নেছৈ পৰিব এটো আছিল বিশেষত্ব হয়নে তাৰ পিছতে খ আছে চোৱা খ তোমালোক প্ৰশ্ন সুধিছে গিৰিয়েকজনে কিদৰে সুশোভিত চিতৰি চৰাইলৈ ৰূপান্তৰিত হৈছিল এই গিৰিয়েকজন যেন মানুহ ছোৱালীজনী মানুহ কি কেনেকৈ কিদৰে সুশোভিত চিতৰি মানে কি পাইছিলো আমি চিতৰি শব্দটো কৰ হয় গাৰু শব্দ হয় আৰু এইটো চিতৰি শব্দৰ অসমীয়া হৈছে কি ময়ূৰ চৰাইটো মানে গাৰুসকলে চিতৰি বুলি কয় গতিকে চিতৰি চৰাই ৰূপান্তৰিত কেনেকৈ হৈছিল কিদৰে হৈছিলে যেতিয়া নেকি এদিন কি হ'ল ঘৈণীয়েকে ৰ'দত মেলি থৈছিলে কাপোৰযোৰ মাছ মাৰিবলৈ গৈছিলে নুচুবলৈ কৈছিলে কিন্তু কি হ'ল যেতিয়া বৰষুণ আহিলে বৰষুণৰ সময়ত গিৰিয়েকজনে সেই কাপোৰখন মন্ত্ৰ উচ্চাৰণকৈ চুই দিছিলে তেতিয়াই চিতৰি চৰাইলৈ ৰূপান্তৰিত হৈ গৈছিলে আমি উত্তৰ লিখিম গিৰিয়েকজনে ঘৈণীয়েকৰ কথা পাহৰি কালিকা লগা পাট কাপোৰখনত হাত দিয়াৰ লগে লগে তেওঁ এটা ডাঙৰ আৰু নানা বৰণীয়া পাখিৰে সুশোভিত চিতৰি চৰাইলৈ ৰূপান্তৰিত হৈছিল ঠিক আছে বুজি পাইছা নেক্সট আছে চোৱা গ গিৰিয়েকজনে কাপোৰখন চুই দিয়া দেখি ঘৈণীয়েকে কি কৰিলে আৰু হেখত তাই কি হ'ল যেতিয়া নেকি দেখিলে যে বৰষুণত মানুহজনক কৈ গৈছিলে কিন্তু কি হ'ল নুচুবলৈ চুই দিলে কিন্তু চুই দিয়াৰ লগে লগে মানুহজন দেখিলে যে চৰাইলৈ ৰূপান্তৰিত হৈছে তেতিয়া মানুহগৰাকীয়ে বা ঘৈণীয়েকে কি কৰিলে বুজিছে তোমালোক আৰু কি হ'ল কি কৰিলে আৰু কি হৈ গ'ল উত্তৰ লিখিম আমি গিৰিয়েকে কাপোৰখন চুই দিয়া দেখি ঘৈণীয়েকে কি কৰিলা বুলি চিঞৰি মাৰি কাপোৰখনত হাত দিলে আৰু লগে লগে তাইও এজনী ময়ূৰ চৰাইলৈ ৰূপান্তৰিত হ'ল এনেকৈ পাইছিলো ন মনত পৰিছে তোমালোকৰ তাৰপিছত তোমালোকে চোৱা 3 নম্বৰ কৰিলো 4 নম্বৰ কি আছিলে তুমি প্ৰশ্ন ইয়াত চোৱা আমি আজি ইয়াত চাওঁ তুমি গম পাবা তোমালোকে ইয়াত চোৱা 3 নম্বৰখিনি আমি কৰিলো 3 নম্বৰলৈ এই প্ৰশ্নখিনি আমি এতিয়া কৰিছিলো তো 4 নম্বৰ তোমালোকে ইয়াত প্ৰশ্ন দিছিলে ইয়াতে তলৰ শব্দবোৰৰ অৰ্থ বাকচৰ পৰা বাছি উলিয়াই লিখা তোমালোকক ইয়াত শব্দ কেইটামান দিছে এই প্ৰচলিত দেখনিয়াৰ চহকী সুশোভিত হৰ এইকেইটা প্ৰচলিত শব্দৰ অৰ্থকেইটা তোমালোকে এই বাকচত দিয়া আছে তাৰ পৰা বাছি মিলি আমাক লিখিব কৈছে আমি এইটো ইয়াত সুন্দৰকৈ কৰি লৈছিলো গতিকে আমি ইয়াৰ পৰা কৰিম এতিয়া আচ্ছা যেনেকৈ তোমালোক এনেকৈ তলৰ বাছি উলিয়াই লিখিবচোন প্ৰচলিত মানে কি প্ৰচলিত মানে ইয়াত আমি সুৱজিত ধনী হুঠাম আৰু দেখিবলৈ ধুনীয়া নে বহুত নে চলি থকা প্ৰচলিত মানে কি হয় প্ৰচলিত শব্দ অৰ্থ হৈছে চলি থকা ঠিক আছে তোমালোকে লিখি ল'ব পাৰা দেখনিয়া শব্দ অৰ্থ কি হয় হুঠাম আৰু দেখিবলৈ ধুনীয়া যেটো আমি ইয়াত পাইছিলো হুঠাম আৰু দেখিবলৈ ধুনীয়া তাৰপিছত চহকী শব্দ অৰ্থ হৈছে কি ধনী এই ধনীটো আমাৰ ইয়াত আছে চোৱা ধনী
ধনী তাৰপিছত সুশোভিত সুশোভিত শব্দৰ অৰ্থ হৈছে সুসজ্জিত সুশোভিত অৰ্থ হৈছে সুসজ্জিত ইয়াত আছে আৰু এটা আছে তোমালোকৰ কি হৰহ হৰহ মানে বেছি বহুত এটো হৰহ শব্দৰ অৰ্থ হৈছে কি বহুত এটো আগৰ আমি বক্সত আছে গতিকে এইকেইটা তোমালোকে কিতাপত তোমালোকে লিখি ল'ব পৰা কাঠ পেন্সিলে বা বেলেগকৈ তোমালোকে লিখি ল'ব পৰা বা মনত থৈ ল'বা ঠিক আছে 4 নম্বৰ হৈ গ'ল তাৰপিছত তোমালোকৰ 5 নম্বৰ কি আছিল চাও এটা 5 নম্বৰ প্ৰশ্ন আছিল ইয়াতে এইটো আৰু তোমালোকৰ তাৰপিছত 4 নম্বৰলৈকে দিয়া আছিল আমাৰ যিটো আছিল ভাৱ বিক্ষ তাৰপিছত আছে ভাষা অধ্যয়ন ব্যৱহাৰিক ব্যাকৰণ ইয়াত ব্যাকৰণৰ ওপৰত বা ভাষা অধ্যয়নৰ ওপৰত তোমালোকৰ প্ৰশ্ন দিছে 5 নম্বৰ দিছে তলৰ দফাটো পঢ়ি উপযুক্ত স্থানত যতি বিৰাম চিহ্ন দি বহুৱা মানে এই যে প্ৰেগ্ৰাফটো আমাৰ কিতাপৰ পৰা দিছে কিতাপ এইটো এই দফাটো তোমালোকৰ কিতাপৰ পৰা তুলি দিছে কোনটো দফা তুলিছে তোমালোকৰ হেতু চাই মেলি তাৰ পৰা কি কৰিব তোমালোকৰ যত নেকি দাড়ি কমা যতি বা বিৰাম চিহ্ন যত দাড়ি কমা শুদ্ধ কমা কি ক'ত বহিব তোমালোকৰ এটো লিখিব তোমালোকে এই তোমালোকৰ কিতাপৰ পৰা চাই মেলি সুন্দৰকৈ লিখি লবা ঠিক পাৰিবানে ঠিক আছে যদি নোৱাৰা তোমালোকে কমেন্ট কৰিবা মই তোমালোকক দি দিম তো পাৰিবা তোমালোকে কিতাপত চাবাচোন এটো কোনটো দফা বা কোনটোৰ পৰা উঠাই দিছে তোমালোকে চাই লবা তাৰপিছত ইয়াত তোমালোকে কাঠ পেন্সিলে সুন্দৰকৈ তাত ক'ত কমা বহিব ক'ত দাড়ি বহিব হেবিলাক তোমালোকে নিজে কৰি লবা তাৰ 6 নম্বৰ তোমালোক কি দিছে চাও হা 5 নম্বৰ হৈ গ'ল 6 নম্বৰ 6 নম্বৰ প্ৰশ্নৰ আগত তোমালোকে এটা প্যাৰাগ্ৰাফ দিছে জানো আহা মানে এইখিনি পঢ়ি লৈহে আমি সেই প্ৰশ্নকেইটা উত্তৰ কৰিব পাৰিম জানো আমি জানিবলৈ চোৱা যি এটা বাক্য দিছে তোমালোকে মতে ফালে চোৱা জেক জোৱায়েকে কাপোৰখন সযত্নে ৰাখিলে কি কৈছে জেক জোৱায়েকে কাপোৰখন সযত্নে ৰাখিলে আৰু এটা বাক্য দিছে এটা মন্ত্ৰ নপঢ়াকৈ কাপোৰখনত কোনোবাই হাত দিলে চকুৰ প্ৰচাৰিতে হি চৰাইলৈ ৰূপান্তৰিত হ'ব জেক আৰু জোৱায়েক ঘৰৰ গৰাকী হ'ল এই ওপৰৰ বাক্যকেইটা তোমালোকে কৈছে চোৱাইতে ওপৰৰ বাক্যকেইটাত ডাঙৰ হৰফৰ পদকেইটাই কিবা কাম কাৰ্য মানে হোৱা বা কৰা বুজাইছে ওপৰত ডাঙৰ হৰফ ডাঙৰ এই বলকে দিয়া আছে নহয় এইটা কি দেখুৱাইছে কৈছে ওপৰত ডাঙৰ হৰফৰ পদকেইটাই কিবা এটা কাম হোৱা বা কৰা দেখুৱাইছে মানে ৰাখিলে কিবা কৰা ৰাখিলে কিবা কাম কৰা দেখুৱাইছে ন দিলে কাৰোবাক দিলে তাৰ পিছত গৰাকী হ'ল এটো কিবা কাম হোৱা বা কৰা বুজাইছে বা হ'ব এটো আছিল একচুয়ালি দিলে হ'ব এইবিলাক কি হৈছে এইবিলাক ক্ৰিয়াপদ হয় ক্ৰিয়া কোনো এটা কাৰ্য কৰা বা হোৱা বুজোৱা যিবিলাক হে হয় পৰ সেইবিলাক কি কয় তোমালোকে চোৱা এটা বাক্য ৰচনা কৰোঁতে কৰ্তা কৰ্ম ক্ৰিয়া এইবিলাক থাকে নহয় যোনে কৰ্তা কৰ্ম ক্ৰিয়া থাকে সেই ক্ৰিয়া এটা ক্ৰিয়াপদ হয় এটা তোমালোকে কৈছে ইয়াতে চোৱা যি পদে কোনো কাম মানে যিকোনো কাম কাৰ্য সম্পাদন কৰা বা কৰা বা নকৰা বুজায় তাক কি বুলি কৈছে ক্ৰিয়াপদ বোলে তোমালোক প্ৰশ্ন ক্ৰিয়াপদ কাক বোলে তেলে যি পদে যেটো শব্দ মানে পদ মানে তোলা শব্দ ধৰি লোৱা এটা বাক্য এটা শব্দ যি পদে কোনো কাৰ্য বা কাম সম্পাদন কৰা মানে সম্পাদন কৰা বা নকৰা বুজায় বা কৰা বা হোৱা বুজায় তো তাকে কি বুলি কোৱা হয় ক্ৰিয়াপদ বোলে কৈছে ক্ৰিয়াপদ আছে তোমালোকৰ দুবিধ হেনো ক্ৰিয়াপদ কি আছে দুবিধ আছে সমাপিকা আৰু অসমাপিকা ক্ৰিয়া চাইজা চোৱা যি ক্ৰিয়াই বাক্য সম্পূৰ্ণ কৰে তাক সমাপিকা ক্ৰিয়া বোলে যেনে মানে যিটো ক্ৰিয়া মানে শেষত থাকিব তোমালোকে এনেকৈ ধৰি লব পাৰা এনেকৈ বুজিব পাৰা যে যিবিলাক ক্ৰিয়াপদ এই ক্ৰিয়াপদ যিবিলাক নেকি বাক্যটোৰ শেষত থাকে বা বাক্যটো সম্পূৰ্ণ কৰে মানে বাক্যটোৰ শেষত থাকে ধৰি লোৱা তোমালোকে হেতুকে সমাপিকা ক্ৰিয়া বোলে আৰু যিবিলাক ক্ৰিয়া নেকি আৰু তোমালোকৰ কিয় থাকিব বাক্যটো শেষত নহয় মাজতে থাকিব হেবিলাক ক্ৰিয়াপদ হ'ব কি অসমাপিকা ক্ৰিয়াপদ দেখছা জেক জোৱায়েকে কাপোৰখন সযত্নে ৰাখিলে মানে কিবা কৰা বা হোৱা বুজাইছে ন ৰাখিলে থলে আৰু হেতু কি হল সমাপিকা ক্ৰিয়াপদ মানে এটো হল সমাপ্ত হৈ গৈছে বা শেষ হৈছে এটা মন্ত্ৰ নপঢ়াকৈ কাপোৰখনত কোনোবাই হাত দিলে চকুৰ প্ৰচাৰতে হি চৰাইলৈ ৰূপান্তৰিত হ'ব এই ওপৰ বাক্যত চোৱা ডাঙৰ হৰফে লিখা নপঢ়াকৈ বা কৰা নপঢ়াকৈ তোমাৰ প্ৰশ্ন আৰু দিলে দুটাই সম্পূৰ্ণ অৰ্থ প্ৰকাশ কৰিব পৰা নাই এইটা এন্ড্ৰে যি ক্ৰিয়া বাক্য সম্পূৰ্ণ অৰ্থ সম্পূৰ্ণ কৰিব নোৱাৰে সেই ক্ৰিয়াক অসমাপিকা ক্ৰিয়া বুলি কৈছে এটা তাৰ ওপৰে তোমালোকে গম পালা সমাপিকা ক্ৰিয়া আৰু অসমাপিকা ক্ৰিয়া কাক বুলি যিবিলাক ক্ৰিয়া কি কৈছে এটা বাক্য সম্পূৰ্ণ কৰি দিয়ে মানে হেতু সমাপিকা হল আৰু যিবিলাক নেকি বাক্যটোৰ মাজত থাকে বা সম্পূৰ্ণ নকৰে গৈ বাক্যটো হেতু কোৱা হয় সেইবিলাক কোৱা হয় অসমাপিকা ক্ৰিয়া আৰু ক্ৰিয়াপদ যি পালো যিবিলাক ক্ৰিয়াপদে বা যিবিলাক শব্দই তোমাৰ ধৰি লোৱা সাধাৰণকৈ বুজিবলৈ গলে
কোনোবা কাৰ্য কৰা হোৱা বা নকৰা তেনেকুৱা বুজায় সেইবিলাক কি হ'ব ক্ৰিয়াপদ বোলে এতিয়া তোমালোক 6 নম্বৰ তাৰ ওপৰতে প্ৰশ্ন দিছে তোমালোক চোৱা পাঠটো ভালদৰে পঢ়ি দুটাকৈ সমাপিকা আৰু অসমাপিকা ক্ৰিয়াযুক্ত বাক্য বাক্যটোত ভৰোৱা তোমালোক আমাৰ যেটো আমি পাঠটো পঢ়িলো তাৰ পৰা তোমালোক যিকোনো দুটা মানে দুটাকৈ সমাপিকা ক্ৰিয়াপদ থকা বাক্য আৰু অসমাপিকা ক্ৰিয়াযুক্ত থকা বাক্য তোমালোক বহাইছে আমি সমাপিকা ক্ৰিয়া দুটা বহাই দিছো বাৰু তোমালোক কৈ দিছো তোমালোক চোৱা ভালকে ইয়াতে মই কৈ দিছো তোমালোকক ওকে ইয়াত লৈ লৈছো এতিয়া সৰি এতিয়া তোমালোক চোৱা ইয়াত কৈ দিছো তোমালোকে আমি সমাপিকা ক্ৰিয়াপদ প্ৰথমতে লৈছো চোৱা আছিক দেশত এজন বৰ চহকী ৰজা মানুহ আছিল আছিক দেশত এজন বৰ চহকী ৰজা মানুহ আছিল বুজি পাইছানে বৰ চহকী ৰজা মানুহ আছিল টো হেক সমাপিকা মানে আছিল তো যেটো হোৱা বা কৰা আছিল হোৱা বুজাইছে ন বাকি মাজটো নাই গতিকে এটোৱে ক্ৰিয়া কি সমাপিকা ক্ৰিয়া কাৰণ ক্ৰিয়াটো একেবাৰে সমাপ্ত কৰিছে আৰু এটা বাক্য লওঁ ধৰিলোৱা জিয়েক জোৱায়েকে কাপোৰখন সযত্নে ৰাখিছিল কি জিয়েক জোৱায়েকে কোনে জিয়েক জোৱায়েকে এটো কৰ্তা কোনে কৰিছে জিয়েক জোৱায়েকে কাপোৰখন কৰ্ম কি কাম কৰে কাপোৰখন সযত্নে থোৱাটো ৰাখিছিল এটো ক্ৰিয়া সমাপ্ত মানে যেটো নেকি কিবা হোৱা বুজাইছে ন ৰাখিছিল হেতু কি হ'ব তোমালোক এতিয়া সমাপিকা এটা দুটা হল তোমালোকৰ সমাপিকা ক্ৰিয়া থকা বাক্য আৰু অসমাপিকা ক্ৰিয়া থকা বাক্যটা লিখিবলৈ হলে আমি ধৰিলে প্ৰথমতে লিখছো এদিন ছোৱালীজনীয়ে কাপোৰখন পেৰাৰ পৰা উলিয়াই ৰদত মেলি দিলে এটো বাক্যটো চোৱা তোমালোকে এদিন ছোৱালীজনীয়ে কাপোৰখন পেৰাৰ পৰা উলিয়াই ৰদত মেলি দিলে উলিয়াই এটা পাইছো আমি ক্ৰিয়াপদ উলিয়াই কি কৰিলে উলিয়াই দিলে উলিয়াই দিয়াটো এটা কিবা কৰিছে ন দিলে এই দুটা উলিয়াই আৰু দিলে এটা হৈছে ক্ৰিয়াপদ গতিকে দিলেটো হল তোমালোকৰ সমাপিকা ক্ৰিয়া হল কি উলিয়াই এটো হৈছে কি অসমাপিকা ক্ৰিয়া থকা বাক্য তাৰপৰ আৰু লব পাৰো কিন্তু তাই আহি পোৱাৰ আগতে হিল বৰষুণ আহিল 2 নম্বৰটো কি লৈছো কিন্তু তাই আহি পোৱাৰ আগতে আহি পোৱাৰ আগতে ন আহি পালে নহয় তাই আহি পোৱাৰ আগত আহি যেটো কৰিলে হে কিবা কৰিলে হেতু হে তোমালোকৰ অসমাপিকা ক্ৰিয়া থকা দুটা বাক্য আমি লিখিলো তোমালোকে এইটা লিখি লব পাৰা ঠিক আছে বুজিও পাইছা বাৰু এতিয়া আমি নেক্সট প্ৰশ্নলৈ যাম নেক্সট কি আছে তোমালোকৰ ইয়াত চাও দিয়া 7 নম্বৰ তেনেকুৱা সমাপিকা আৰু অসমাপিকা ক্ৰিয়া তোমালোকে কিমান বাক্য দিছে তলৰ বাক্যত থকা সমাপিকা আৰু অসমাপিকা ক্ৰিয়া বাছি উলিয়াই তলৰ বাকচত লিখা গৈছে তোমালোকক ইয়াত 5টা বাক্য দিছে এই 5টা কোন কিটানো সমাপিকা হ'ব আৰু কোনটানো অসমাপিকা ক্ৰিয়া হয় তোমালোকক বাছিলে লিখিব গৈছে চোৱা মই ঘৰলৈ যাম জামটো এটো ক্ৰিয়াপদ হয় সমাপ্ত হৈছে বাক্যটো গতিকে এটো সমাপিকা ক্ৰিয়া এটো ইয়াত লিখিম আমি সমাপিকা ক্ৰিয়া লিখিম মই ঘৰলৈ যাম এটো কি হ'ব সমাপিকা ক্ৰিয়া তোমালোকে এটো লিখে তোমালোকে লিখি লবাচোন পাইবা নহয় তোমালোকে মই ঘৰলৈ যাম এটো হ'ব সমাপিকা ক্ৰিয়া ৰাতি মই অকলে বাহিৰলৈ নাযাওঁ কি হয় ৰাতি মই অকলে বাহিৰলৈ নাযাওঁ এটো এটা সমাপিকা ক্ৰিয়া নাযাওঁ মই অকলে বাহিৰলৈ নাযাওঁ মানে এটো এটা ক্ৰিয়া আছে যদি নাযাওঁ নোযোৱাটো এটো মানে তোমালোকৰ সমাপিকা ক্ৰিয়া হয় এটো মই ঘৰলৈ যাম ৰাতি মই অকলে বাহিৰলৈ নাযাওঁ এটা সমাপিকা ক্ৰিয়া বাক্য হ'ল পুৱা শুই উঠি মই বকুল ফুল বুটলিম কি কম পুৱা শুই উঠি মিলি মানে কি হ'ল শুই এটা কাম হৈ উঠি কি কৰিলে শুই উঠিলে উঠা কামটো মাজতে আছে এটো অসমাপিকা ক্ৰিয়া থকা এটা বাক্য গতিকে আমি পুৱা শুই উঠি মই বকুল ফুল বুটলিম এটো ক'ত লিখিম আমি অসমাপিকা ক্ৰিয়া এই বাক্য হয় গতিকে আমি এই 3 নম্বৰ যে পুৱা শুই উঠি মই বকুল ফুল বুটলিম এটো হ'ব অসমাপিকা ক্ৰিয়া থকা বাক্য মা দেউতাই সদায় খবৰ কাগজ পঢ়ে মা দেউতাই সদায় খবৰ কাগজ পঢ়ে কৰে কি কামটো কৰে ন গতিকে কৰা এটা বুজাইছে কৰা বা হোৱা যিবিলাক পদ হয় সেইবিলাকে ক্ৰিয়াপদ হয় আৰু এটাই আছে এই পঢ়ে যেটো শব্দ হয় পদ হয় এটোৱে বাক্যত সমাপ্ত কৰিছে গতিকে এটো কি হ'ল সমাপক ক্ৰিয়া হয় আমি ইয়াত লিখিম এটো মা দেউতাই সদায় খবৰ কাগজ পঢ়ে এই বাক্যটো আমি ইয়াত সমাপিকা ক্ৰিয়া ইয়াত লিখিম স্কুলৰ পৰা আহি মই কিছুপৰ টিভি চাওঁ এটা ক্ৰিয়াপদ আছে মই আহি কি কৰি আহি মেলি এটা এই মাজতে আছে বাক্যটো কি সমাপ্ত কৰা নাই গতিকে অসমাপিকা ক্ৰিয়া থকা বাক্য হয় গতিকে চাওঁ এটা কিন্তু গতিকে আমি কি লিখিম স্কুলৰ পৰা আহি মই কিছুপৰ টিভি চাওঁ এটো আমি লিখিম অসমাপিকা ক্ৰিয়া থকা বাক্য গতিকে আমি 3টা পালো চোৱা
মই ঘৰলৈ যাম, ৰাতি মই অকলে বাহিৰলৈ নাযাওঁ আৰু মা দেউতাই সদায় খবৰ পঢ়ে। এই তিনিটা বাক্য হ'ল সমাপিকা ক্ৰিয়া থকা বাক্য, পদ থকা বাক্য দুটা হ'ল, তিনিটা হ'ল আৰু দুটা পুৱা শুই উঠি মই পুৱা শুই উঠি মই বকুল ফুল বুটলিম আৰু স্কুলৰ পৰা আহি মই কিছুপৰ টিভি চাওঁ। এই দুটা বাক্য হ'ব। 3 নম্বৰ আৰু 5 নম্বৰটো হ'ব তোমালোকৰ অসমাপিকা ক্ৰিয়া থকা বাক্য। তোমালোকে এইকেইটা নিজে তোমালোকে লিখিব পাৰিবাই, লিখি ল'বা। তাত তোমালোকে দিছে গ জ্ঞান সম্প্ৰসাৰণ আমি জানিবলৈ পাঠত থকা তোমালোকে ইয়াৰ পৰা প্ৰশ্ন আহিব পাৰে। চোৱা গুৰুত্বপূৰ্ণ, তোমালোকে এইবিলাক এৰি নিদিবা হা। কাৰণ লৈছে চোৱা পাঠত থকা আছিক, চিতৰি আৰু চেকে শব্দ তিনিটা গাৰো শব্দ। এই তিনিটা হৈছে আমি আছিক পাইছিলোঁ, চিতৰি চেকে, এই শব্দটা কি হৈছে গাৰো শব্দ। যিটো আমি গাৰো সাধু পঢ়িছিলোঁ, গতিকে গাৰো শব্দটো আছেই। আছিকৰ অৰ্থ পাহাৰীয়া লোক। তোমালোকক প্ৰশ্ন সুধিব পাৰে যে আছিক শব্দৰ অৰ্থ তেতিয়াহ'লে কি হ'ব পাহাৰীয়া লোক, বা চিতৰি শব্দৰ অৰ্থ মৰা চৰাই বা ময়ূৰ চৰাই। চিতৰি শব্দৰ অৰ্থ কি হয় বা মৰা চৰাই গাৰো ভাষাত কি বুলি কয়, গতিকে ক'ব চিতৰি। আৰু চেকে শব্দৰ অৰ্থ হৈছে কি হৈছে জাকৈ। দেখিছানে জাকৈ। তাত তোমালোক দিছে ইয়াতে আমাৰ অসমত বিভিন্ন ধৰণৰ মাছ মৰা সঁজুলি আছে। এই সঁজুলিৰ বিভিন্ন নাম যেনেকৈ জাকৈ, বৰশী, চেপা, পল, জাল, খোকা আদি। তেনেদৰে মাছ ধৰিবলৈ ব্যৱহৃত সঁজুলি খালৈ। বেছিভাগ সঁজুলিয়ে বাঁহেৰে নিৰ্মিত। অসমত অঞ্চলভেদে এই সঁজুলিবোৰৰ নাম বেলেগ বেলেগ হয় কৈছে। বাৰু তাৰপিছত তোমালোকে কি দিছে আৰু নেক্সট ক্ৰিয়াকলাপ কৰিবলৈ দিছে এইটো চোৱা। তোমালোকৰ 8 নম্বৰটো দিছে কি চোৱা, পুৰণি কালত তোমাৰ ককা আইতাৰ সৈতে কাপোৰ কানি বাচন বৰ্তন পেৰাত ভৰাই থৈছিল। কি হৈছে পুৰণি কালত আগৰ দিনত আৰু আমাৰ ককা আইতাহঁতে কি কাপোৰ কানি যিবিলাক কাপোৰ থাকে, আমি বৰ্তমান কি হয় গডৰেজ কিবা আলমিৰাত থয় নহয়, আৰু বাচন বৰ্তন যিবিলাক বাচন বৰ্তন এইবিলাক ক'ত থৈছিল কৈছে পেৰাত ভৰাই থৈছিল। পেৰা মানে এটা বাকচৰ ধুনীয়া এটা পেৰাত ভৰাই থৈছিল কৈছে। তোমালোকে কাপোৰ কানি বাচন বৰ্তন ক'ত থোৱা তাৰ এখন তালিকা প্ৰস্তুত কৰা। ইয়াত তোমালোকক কৈছে আমি যেতিয়া তোমালোকৰ ঘৰত কোনে কাপোৰ কানিবিলাক তোমালোক ক'ত থয়, ক'ত থ'ব পাৰে তোমালোকৰ, হয়তো কাৰোবাৰ গডৰেজ থাকিব, আলমিৰা যিটো আলমিৰা ক'ব পাৰে, ৰেক বা থাকিব, বাকচ থাকিব, সেইবিলাক তোমালোকে ক'ত ৰাখে তোমালোকে লিখিব গৈছে। বাচন বৰ্তনো ক'ত থয় তোমালোকে সেইবিলাক এখন তালিকা তোমালোকে কাৰ ক'ত থয় তোমালোকে নিজে তোমালোকে লিখি ল'বা। আৰু তাৰপিছত 9 নম্বৰ দিছে তোমালোকে চোৱা, ছবিখনত দিয়া সঁজুলি কেইবিধৰ নাম লিখি সেইবোৰ আমি কি কামত ব্যৱহাৰ কৰোঁ লিখা গৈছে। তলত ছবিখনত দিয়া সঁজুলি কি আছে, এটা বৰশী, এটা আছে কি খালৈ, এটা আছে পল। এই তিনিটা সঁজুলি লিখি পাইছোঁ। আমি কি পাইছোঁ বৰশী, খালৈ আৰু পল পালোঁ। এইকেইটা আমি কি কামত ব্যৱহাৰ কৰোঁ, বৰশী আমি কি কামত ব্যৱহাৰ কৰোঁ, মাছ ধৰিবলৈ ব্যৱহাৰ কৰোঁ। পল কি কামত ব্যৱহাৰ কৰোঁ, মাছ ধৰিবলৈ ব্যৱহাৰ কৰোঁ। খালৈ কি কামত ব্যৱহাৰ কৰোঁ, মাছ থ'বলৈ ব্যৱহাৰ কৰোঁ। ঠিক আছে, লিখিব পাৰিবা, ঠিক আছে পাৰিবা। তাৰপিছত তোমালোকে দিছে তোমালোক জানো অহা বুলি কেইটামান জেনেৰেল নলেজ, সাধাৰণ জ্ঞান আমি জানিবলৈ কথা কি কৈছে, মৰা চৰাই ভাৰতবৰ্ষৰ ৰাষ্ট্ৰীয় পক্ষী। আমাৰ ভাৰতবৰ্ষৰ ৰাষ্ট্ৰীয় চৰাই, আমাৰ দেশৰ ৰাষ্ট্ৰীয় পক্ষী কি হয় তেতিয়াহ'লে মৰা চৰাই, যিটো ময়ূৰ চৰাই। পদুম ফুল ভাৰতবৰ্ষৰ ৰাষ্ট্ৰীয় ফুল, আমাৰ দেশৰ ৰাষ্ট্ৰীয় ফুল বা আমাৰ ভাৰতবৰ্ষৰ ৰাষ্ট্ৰীয় ফুল কি হয় তেতিয়াহ'লে পদুম ফুল। ঢেকীয়াপতীয়া বাঘ আমাৰ ৰাষ্ট্ৰীয় জন্তু কৈছে, আমাৰ ৰাষ্ট্ৰীয় জন্তু কি হয় ঢেকীয়াপতীয়া বাঘ। অশোক স্তম্ভ আমাৰ ৰাষ্ট্ৰীয় প্ৰতীক, আমাৰ ৰাষ্ট্ৰীয় চিহ্ন বা প্ৰতীক কি হয় অশোক স্তম্ভ। আৰু 3 বৰণীয়া জাতীয় পতাকা আমাৰ ৰাষ্ট্ৰীয় পতাকা। এই 3 বৰণীয়া জাতীয় পতাকা যিখন সেইখন আমাৰ ৰাষ্ট্ৰীয় পতাকা। ৰাষ্ট্ৰীয় প্ৰতীক হ'ল কি অশোক স্তম্ভ, ৰাষ্ট্ৰীয় জন্তু ঢেকীয়াপতীয়া বাঘ, ৰাষ্ট্ৰীয় ফুল পদুম ফুল আৰু ৰাষ্ট্ৰীয় পক্ষী কি হয় ময়ূৰ চৰাই। ঠিক আছে, আৰু তোমালোকে প্ৰকল্প কৰিব গৈছে, তোমালোকে এইবিলাক কৰি চাব পাৰা। বাৰু আজি আমি ইয়ালৈকে তোমালোকৰ যিবিলাক প্ৰশ্ন আছিলে বা তোমালোকৰ যিবিলাক ক্ৰিয়া আছিলে পাঠভিত্তিক ক্ৰিয়া সেইবিলাক আমি কৰিলোঁ। তোমালোকে এই ভিডিঅ'ৰ পৰা তোমালোকৰ যদি সহায় হৈছে বুলি ভাবিছা, তোমালোকে যদি ভাল পায় তেতিয়াহ'লে ভিডিঅ'টো লাইক কৰি দিবা যাতে আন ওচৰলৈ ভিডিঅ'টো যায়, আৰু তোমালোকে তোমাৰ লগৰ বন্ধু বান্ধৱক শ্বেয়াৰ কৰি দিবা। আৰু তোমালোকে কোনোবা যদি মোৰ চেনেলত নতুন আছে তেতিয়াহ'লে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বা। আৰু তোমালোকৰ কিবা যিকোনো কথা ক'ব, যিমান তোমালোকে ভিডিঅ'টো ভাল পাইছা, বেয়া পাইছা বা কেনেকুৱা ধৰণৰ ভিডিঅ' তোমালোকে বিচাৰা তাৰ ওপৰত তোমালোকে নিশ্চয়কৈ কমেণ্ট কৰিবা। ঠিক আছে, আজিলৈ আহোঁ, আকৌ আমি তাৰ ভিডিঅ'ত পুনৰ লগ পাম।